বিজেপি সরকার বিজেপি সরকার go back হিমন্ত বিশ্ব শর্মা go back হিমন্ত বিশ্ব শর্মা we want justice we want justice বিজেপি সরকার go back বিজেপি সরকার আজি আমি দীরঘাট বজাৰত ধুবুৰী জিলা এনএছইউৰ উদ্যোগত যোশিতা দাস কি কাৰণে চৰমপন্থা হাতত ল'বলগীয়া হৈছে তাৰ বিৰুদ্ধে আমি ইনকুৱাৰী বিচাৰিছোঁ। সেইবাবে আমি আজি ধুবুৰীত জিলা এনএছইউৰ উদ্যোগত কেণ্ডেল মাৰ্চ ওলাই প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। এগৰাকী যুৱতী ছোৱালী কি কাৰণে ইঞ্জিনিয়াৰ PWD ইঞ্জিনিয়াৰ তেওঁ কি কাৰণে আজি আত্মহত্যা কৰিবলগীয়া হৈছে। আমাৰ বিজেপি চৰকাৰে কি কয় বেটি বাঁচাও বেটি পঢ়াও, আজি আমাৰ কি কাৰণে বেটি মৰিবলগীয়া হৈছে। আমাৰ যিজন ঠিকাদাৰ আছিল তেখেতে চাপ দিছিল, এই আমাৰ যোশিতা দাসক চাপ দিছিল টকা উলিয়াবৰ কাৰণে। যোশিতা দাস যেতিয়া ইনকুৱাৰী কৰি কিনে তেতিয়া গম পালে 12 কোটি টকীয়াৰ কাম আছিল, তেতিয়া গম পালে যে 66% কাম সম্পূৰ্ণ হৈছে, কিন্তু আৰু দুজন আমাৰ ইঞ্জিনিয়াৰ আছে সেইসকলে ওপৰৰ মহলৰ পৰা চাপ দিছে টকাটো দিয়াৰ কাৰণে আৰু বহুত ষড়যন্ত্ৰ কৰিছে। যিজন ঠিকাদাৰ আছিল ঠিকাদাৰজন বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাৰ বহুত ক্ল'জ মানুহ। আমাৰ সন্দেহ হৈছে আৰু তেওঁ চিঠিত লিখিছে যোশিতা দাস যে দুজন মানুহৰ নাম লিখিছে ইঞ্জিনিয়াৰ দুজনক, ইতিমধ্যে এই দুজনক এৰেষ্ট কৰিছে, কিন্তু আমাৰ লাগে এই CBI তদন্ত লাগে। ঠিকাদাৰজনক কিয় CBI ইনকুৱাৰীৰ আওতাত এতিয়ালৈকে কিয় নানিলে।